দাদা তোক কথা কৈ থাকিলে কিয় নুশুনা বাৰু তই এই সৰু ছোৱালীজনীৰ কথা এবাৰ ভাবচোন 4 বছৰ বয়সতে বেচেৰিয়ে মাকক হেৰুৱালে এইকেইটা দিন তাই কম কষ্ট পাইছেনে আৰু ঘৰখন চলাওঁতে জানো তোৰ কষ্ট হোৱা নাই এইবাৰ তই বিয়াখন পাতি ল তোৰ কাৰণে নহলেও তই এই সৰু ছোৱালীজনীৰ কাৰণে বিয়াখন পাতিব লাগিব তাইক মাকৰ মৰম দিব লাগিব হ'ব দেও ভণ্টি তই আৰু মোক বিয়া পতাৰ কথা নকবি তই আছই দেখোন মই আকৌ কিয় বিয়া পাতিব লাগে দাদা মই জানো ইয়াত সদায় থাকিম দুদিনমানৰ কাৰণে আহিছোঁ মোৰোতো এখন সংসাৰ আছে মই ইয়াত সদায় থাকিলে নহ'ব নহয় দাদা ভনীয়েকে ঠিকেই কৈছে এইবাৰ আপুনি বিয়াখন পাতি লওক নাই নাই দেই তোমালোকে যিমানেই নোকোৱা মই কেতিয়াও বিয়া নাপাতো মই যেনিবা বিয়াখন পাতিলোৱে মাইনাক জানো মাহীমাকে তাই মাকৰ দৰে মৰম কৰিব আকৌ মই এইবোৰ জামেলা বহাই নলওঁ মাইনাক কেনেবাকৈ দুখ দিব লাগিলে মই সহ্য কৰিব পাৰিম জানো দাদা তই কিয় তেনেকৈ ভাবিছ সকলো মাহীমাকে অত্যাচাৰী বুলি তই কিয় ভাবিছ মাহীমাক হ'লে বুলি সকলো কিন্তু একে নহয় দেই কেনেকৈ জানিম কোন ভাল কোন বেয়া তই সেইবোৰ চিন্তা কৰিব নালাগে তই মুঠতে বিয়া পাতিম বুলি ক ছোৱালী চোৱাৰ দায়িত্ব মোৰ বাৰু তহঁতে যদি ভাল দেখিছ ক'ৰবাত যদি ভাল ছোৱালী পাওঁ তেতিয়াহ'লে বিয়া পাতিম বাৰু কিন্তু আগতীয়াকৈ কৈ দিবি মাইনাক কিন্তু কষ্ট দিব নোৱাৰিব ঠিক আছে তই যেনেকৈ কৈছ তেনেকৈ হ'ব এইবোৰ দায়িত্ব মোৰ ওপৰত দে দাদা আমি এতিয়া গৈ থাকোঁ দে মানস ব'লা যাওঁ মাইনা ভালদৰে থাকিবা দেই পঢ়া শুনা কৰিবা দেউতাৰ কথা শুনিবা হ'ব পেহী দেউতা তুমি মোৰ কাৰণে নতুন মা আনিবা তুমি বেয়া পাবা নেকি মাইনা নেপাওঁ দেউতা মই ভালহে পাম মই সদায় অকলে থাকিব লাগে মা আহিলে মোৰ লগ হ'ব মই ভালহে পাম মই নতুন মাজনীৰ লগত সদায় খেলি থাকিব পাৰিম হ'ব দিয়া এতিয়া আমি দুইটাই খেলোগৈ ব'লা আহা দেউতা এনেকৈ এদিন সকলোৰে সন্মতিত মাইনাৰ দেউতাকে দ্বিতীয় বিবাহ কৰালে বৌ আজিৰ পৰা এইখন ঘৰৰ দায়িত্ব আপোনাৰ ওপৰত এৰিলোঁ আৰু মাইনাৰ সম্পূৰ্ণ দায়িত্ব আজিৰ পৰা আপোনাৰ হাতত তাই সৰুতেই মাকক হেৰুৱালে মাকৰ মৰম নোপোৱাকৈ তাই ইমানখিনি ডাঙৰ হৈছে এতিয়া যাতে আপুনি তাইক মাহীমাকৰ দৃষ্টিৰে কেতিয়াও নাচায় মাকৰ পৰা নোপোৱা মৰমখিনি যাতে তাই এতিয়া আপোনাৰ পৰা পায় ঠিক আছে জুৰি তুমি চিন্তাই নকৰিবা মই মাইনাক মাকৰ দৰেই মৰম কৰিম তাইক মই কোনোদিনাখনে অনুভৱ কৰিবলৈ নিদিওঁ মই যে তাই মাহীমাক ময়ো তাকেই বিচাৰোঁ বৌ আপোনাৰ কথাখিনি শুনি মনত বহুত সাহস পাইছোঁ এতিয়াহে মই ঘৰত নিশ্চিন্ত মনে থাকিবলৈ পাৰিম নহ'লে তাত থাকিলে ইয়ালৈ বৰকৈ মনত পৰি থাকে মাইনাজনীয়ে কি কৰিছে কি নকৰিছে ভাত খালে নে নাই নে এইবোৰে চিন্তা এতিয়া মোৰ মনটো মুকলি হৈছে বৌ আজি আমি যামগৈ দিয়ক বহুদিন হ'ল নহয় বিয়া বুলি ইয়াতে সোমাই আছোঁহি ভণ্টি তই আজি যাওঁগৈ নে থাক আৰু দুদিনমান নালাগে দে দাদা তাতো মোৰ ঘৰ এখন থকা নাই জানো তহঁত গোটেইকেইটা মিলা প্ৰীতিৰে থাকিবি দাদা তহঁতৰ শান্তি শুনিলে মোৰ শান্তি ভণ্টি একো বেয়া পাই নাযাবা দেই মাজে মাজে আহি থাকিবা দাদাইও বিয়া পাতি দি ঘৰখনৰ দায়িত্ব নাই বুলি নাভাবিবা মাজে মাজে আহি থাকিবা হ'ব বৌ আহিম বাৰু মাইনা তুমি কিয় এনেকৈ মন মাৰি বহি আছা খেলিবলৈ যোৱা নাই যে কি হৈছে মাইনা গা বেয়া লাগিছে নেকি নাই মা গা বেয়া লগা নাই মনটোহে বেয়া লাগি আছে মন বেয়া লাগি আছে কিয় মা মই খেলিবলৈ গ'লে স্কুলত গ'লে মোৰ লগৰবোৰে কয় তোমালোকৰ নতুন মাইনা আহিব তোমাক আৰু তোমাৰ মায়ে মৰম নকৰে মা কথাটো সঁচা নেকি তুমি মোক আৰু মৰম নকৰা নেকি মা ধেই তোমাক সিহঁতে ধেমালি কৰিছে চাগে সিহঁতে একদম মিছা কথা কৈছে তোমাক আমাৰ ঘৰলৈ নতুন ভাইটি বা ভণ্টি আহিলে তুমি মৰম নকৰিবা জানো কৰিম মা কিয় নকৰিম তুমি যেনেকৈ বহুত ভাল পাবা তেনেকৈ মই তোমাক আৰু আমাৰ ঘৰলৈ অহা সৰু মাইনাটোকো তেনেকৈ মৰম কৰিম এতিয়া বুজি পাইছানে পাইছোঁ মা তুমি মোকো মৰম কৰিবা আৰু আমাৰ মাইনাটোকো মৰম কৰিবা মই সমানে মৰম কৰিম তোমালোকক যোৱা এতিয়া ধুনীয়া ছোৱালীৰ দৰে খেলি থাকাগৈ আৰু খেলি খেলি বেছি দেৰি নকৰিবা দেই ভাগৰ লাগিলে ৰাতি পঢ়িবই নোৱাৰিবা হ'ব মা মই সোনকালে আহিম কি যে হ'ব আৰু দেই এই সৰু ছোৱালীজনীৰ মনত বাৰু ইমান বেয়া ভাৱবোৰ সোমোৱাই দিব লাগেনে মানুহবোৰৰ যে আজিকালি মানসিকতাবোৰ কি হৈছে আৰু গাটো ইমান বেয়া লাগিছে পেটটো বৰ জোৰকৈ বিষাইছে দেখোন আয়ো ইমান পেটটো বিষাইছে মা কি হৈছে তোমাৰ মাইনা দেউতাক ক'ত আছে মাতি আনাগৈ যোৱাচোন মোৰ বৰকৈ পেটটো বিষাইছে ৰ'বা মা মই দেউতাক এতিয়াই মাতি আনিছোগৈ ৰাম একেবাৰে দেখোন সহ্য কৰিব নোৱাৰা বিষ অঞ্জলি কি হৈছে তোমাৰ মোৰ গাটো বৰ বেয়া লাগিছে আৰু পেটটো বৰ জোৰকৈ বিষাইছে একেবাৰে সহ্য কৰিব নোৱাৰাকৈ অঞ্জলি তুমি চিন্তা নকৰিবা মই তোমাক এতিয়া হস্পিটেললৈ লৈ যাম এই বুলি কৈ অঞ্জলিক খৰধৰকৈ হস্পিটেললৈ লৈ গ'ল দেউতা মাৰ কি হৈছে নতুন মায়েও আকৌ মোক এৰি থৈ নাযায়তো মাইনা তই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ যাতে তোৰ মাৰ ভালে ভালে সুস্থ হৈ উঠে দেউতা মই মনে মনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিয়ে আছো মাইনা সকলো যদি ভালে ভালে হৈ উঠে তেনেহ'লে তই আজি নতুন ভণ্টি বা ভাইটি এটা পাবি দেউতা তেনেহ'লে মই ভগৱানক আৰু অকণমান বেছিকৈ প্ৰাৰ্থনা কৰিব লাগিব যাতে মোৰ ভণ্টি ভাইটিটো ঠিকে থাকে আৰু মোৰ মাও সুস্থ হৈ থাকে আপোনালৈ এটা ভাল খবৰ আছে আপুনি দেউতাক হৈছে বেবী আৰু মাক দুইজনেই সুস্থ ভগৱানলৈ বহুত বহুত ধন্যবাদ বাইদেউ আপোনালোকলৈও বহুত ধন্যবাদ থাকিল আপোনালোকে ইচ্ছা কৰিলে পেচেণ্টৰ ওচৰলৈ যাব পাৰিব বাইদেউ তেওঁক কেতিয়া ঘৰলৈ লৈ যাব পাৰিম তেওঁ বিশেষ একো অসুবিধা নাই আজিয়ে পাৰিব দেউতা ব'ল আমাৰ ওচৰলৈ যাওঁ বল মাইনা তুমি আহিলা মাইনা ক'ত মা ময়ো আহিছোঁ
ধুনীয়াকৈ তোমাৰ লগত মিলাই নামটো ৰাখিব জানিছা হেৰি ডক্টৰে কেতিয়া ঘৰলৈ যাব পাৰিম বুলি কৈছে আজিয়ে যাবলৈ পাৰিম তোমালোকৰ একো অসুবিধা নাই বোলে ময়ূৰী আৰু পংখী চাওঁতে চাওঁতে দুজনী ডাঙৰে হ'ল পংখী কলৈ যাব ওলাইছা এইফালে আহা মোক অকণমান কামত সহায় কৰাহি মা মই নোৱাৰো মই এইমাত্ৰ এইযোৰ কাপোৰ পিন্ধি আহিছোহে কাপোৰযোৰ লেতেৰা হ'ব কাম কৰিলে তুমি বাকে কাম কৰিবলৈ দিয়া পংখী বা গাটো বেয়া হৈ আছে তুমি নাজানা নেকি তাইক গা বেয়া হৈ নাথাকিলে মই তাইক কাম পাচিবই নালাগে নিজে নিজে কৰে তাই তোমাৰ নিচিনা ইমান এলেহুৱা নহয় মা হ'ব দিয়া তুমিনো তাইক কিয় গালি পাৰি থাকিব লাগে মই গাটো ভাল পাইছো নহয় মই কাম কৰিবলৈ পাৰিম দিয়া তুমি কোৱা মা কি কৰিব লাগে মই তোমাক কামত সহায় কৰি দিম দিয়া মাইনা তুমি কিয় উঠি আহিছা গাটো অকণমান ভাল পাওঁতে কাম কৰিব নালাগে দেই আকৌ জ্বৰ হ'ব মাইনা তুমি কিবা এটা খাবা নেকি মা তুমি মোতকৈ বেছি বাকহে মৰম কৰা মোক মৰমে নকৰা অতো বাকে মৰম কৰিম বায়ে মোৰ চব কথা শুনে তুমি মোৰ কথা শুনা জানো ভণ্টি তোমাক মায়ে এনে কৈছে মায়ে তোমাকো মৰম কৰে মোকো মৰম কৰে বা তুমি বেছি নকৰিবা মায়ে তোমাক বেছি মৰম কৰে মই জানো নহয় তোমালোকে গোটেইবোৰ দেখোন ইয়াতে কথা পাতি আছা আপুনি বজাৰৰ পৰা আহিলে আহিলো দিয়া মাইনা মই তোমাৰ কাৰণে আজি নতুন চোলা এটা আনিছো মোৰ কাৰণে কি আনিছা দেউতা তোমাক দেখোন মই যোৱা সপ্তাহত 2টা নতুন চোলা দিছো সেইকাৰণে মই আজি তোমালৈ অনা নাই বাৰ কাৰণেহে আনিছো নহ'ব দেউতা মই সেইবোৰ একো নাজানো মোকো লাগিব নতুন চোলা দেউতা সেই নতুন চোলাটো মোক নালাগে দিয়া ভণ্টিকে দিয়া নহ'ব দেই এইটো আকৌ কি কথা মই এইটো তোমাৰ কাৰণেহে আনিছো এইটো তুমিয়ে পিন্ধিব লাগিব ভণ্টিৰ বহুত কাপোৰ আছে সদায় তাইকে দি থাকিলে হ'ব জানো তোমাক জানো কাপোৰ নালাগে দেউতা মোৰ ক'তনো ইমান কাপোৰ আছে তুমি দেখোন মোক নতুন কাপোৰ বেছি কিনি নিদিয়াই মই বাৰ ভাগৰ কাপোৰবোৰে পিন্ধো দেখোন তাই এৰি দিব মই সেই পুৰণা কাপোৰবোৰকে পিন্ধি থাকিব লাগে পংখী তাতে কি হ'লনো একো লোকৰ পৰা আনি দিয়া নাই নহয় বাৰে ভাগৰ কাপোৰকেইটা পিন্ধোতেই তই দেখোন বৰ ডাঙৰ ডাঙৰ কথা কৈছ মা তুমি তাইক গালি পাৰি নাথাকিবা ৰ'বাচোন ভণ্টি তই মনটো বেয়া নকৰিবি মোৰ এটা নতুন পেণ্ট আছে দেউতাই আনি দিছিলহে মই এদিন পিন্ধি চাইছিলোঁ পেণ্টটো মোৰ কাৰণে বৰ টান হয় সেই পেণ্টটো তই ল'বি দে মইতো এইমাত্ৰ তাকেই ক'লোঁ চব মই তোমাৰ কাপোৰবোৰে পিন্ধিব লাগে বা সেই পেণ্টটো তুমি এদিনো পিন্ধা নাই কি হ'ল তথাপিওতো পেণ্টটো তোমাৰ কাৰণে আনিছিল সেই পেণ্টটো এতিয়া পুৰণাই হ'ল চাগে পংখী বায়ে কোৱা নাই জানো সেই পেণ্টটো পুৰণা নহয় নতুন বুলি তাইৰ গাত টান হোৱাৰ বাবে তাই পিন্ধিবই পৰা নাই কেনেকৈ সেই পেণ্টটো পুৰণা হ'ল পংখী তুমি যদি আৰু বেছি তৰ্ক কৰি থাকা নহয় চাবা তোমাক একেবাৰে নতুন কাপোৰ কিনিয়ে নিদিম এই ঘৰখনত সকলোতকৈ তুমি সৰু বাকী গোটেইবোৰ ডাঙৰ তুমি বেছি কথা কোৱা পংখী তোৰ মনটো কিয় মৰি আছে নকবি আৰু ঘৰখনত থাকিবলৈ মন নোযোৱা হৈছে মা দেউতাই যে মোতকৈও বেছি ভাল বাঘহে পায় সঁচাকৈ তোৰ মা দেউতাই তোৰ বাৰ লগত যেনেকৈ ব্যৱহাৰ কৰে একেবাৰে দেখিলেই ভাল লাগে আৰু তোৰ লগত যেনেকুৱা ব্যৱহাৰ কৰে যে তোৰ বাৰে তোৰ মাৰৰ সতীয়া জীয়েক নহয় তইহে তোৰ মাৰৰ সতীয়া জীয়েক মোৰতো কেতিয়াবা সন্দেহে হয় তই তোৰ মাৰৰ সতীয়া জীয়েকে নে নিজৰ জীয়েক পৰিস্মিতা এই কথাটো মইহে সন্দেহ কৰি থাকোঁ আজি তইও মোক ক'লি মনটো আৰু বেছি বেয়াহে লাগিল যা তই যা ময়ো ঘৰলৈ যাওঁগৈ দিলোনে মই এজনী মূৰত পোক এটা সোমাই ঘৰত আজি গৈ ভাল কাজিয়া লাগিবগৈ পংখী তই ক'লৈ গৈছিলি বা তই মোক একদম নামাতিবি তই মোৰ নিজৰ বা নহয় নহয় তই মোৰ সতীয়া বাহে তোৰ কাৰণে মা দেউতাই মোক ভাল নাপায় তই যদি নাথাকিলি হয় মোক মা দেউতাই বহুত মৰম কৰিলে হয় তোৰ কাৰণেই মোক মা দেউতাই মৰম নকৰে পংখী তই ইমান অভদ্ৰ হলি নে তই ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে নাজানা নেকি তই এতিয়া বাৰ ক্ষমা খোজ আজিলৈকে ময়ে তাইক কৈ পোৱা নাই তাই মোৰ সতীয়া ছোৱালী বুলি তই তাইক সতীয়া বুলি ক'বলৈ আহিছ চালি তই বহুত ওপৰত গৈছ মা তোমাৰ এনেকুৱা ব্যৱহাৰবোৰৰ কাৰণে মই ক'বলৈ বাধ্য হৈছোঁ মোৰ সন্দেহে হয় মই তোমাৰ নিজৰ ছোৱালী হয় নে নহয় তই কথা ক'বলৈ শিকিছ চালি অসভ্য ইমান অহংকাৰী হবি বুলি মই ভবা নাছিলোঁ তোক এতিয়াই ক্ষমা খোজ বুলি কৈছোঁ তোক নোৱাৰো মা মই কাকো ক্ষমা খুজিবলৈ নোৱাৰো লাগিলে মই তোমালোকৰ লগত নাথাকোৱে মই ঘৰৰ পৰা ওলাই যাম যা ঘৰৰ পৰা ওলাই যা তোৰ দৰে ইমান অহংকাৰী ছোৱালী এজনী নাথাকিলেও হ'ব তাই দৰকাৰ হ'লে ঘৰৰ পৰা ওলাই যাব তথাপি ক্ষমা নোখোজে ইমান অহংকাৰ তাই মা তুমি বাৰু ভণ্টিক গালি পাৰিছা কিয় বাৰু ঘৰৰ পৰা উলিয়াই পঠিয়াব লাগে কোৱাচোন তাই যদি এতিয়া ক'ৰবাত কিবা এটা নকৰিবলগীয়া কৰি পেলাইগৈ মাইনা তুমি তাইক লৈ চিন্তা কৰি থাকিব নালাগে তাই ক'তো একো নকৰে তাই ঘৰে পাবহি আকৌ ক'ৰবাত মৰিলেও মৰক ইমান অহংকাৰী ছোৱালী মোক দৰকাৰ নাই মা তুমি এইবোৰ কি কথা কৈছা মই ভণ্টিক বিচাৰি যাওঁ মা নেলাগে একো দৰকাৰ নাই নহয় মা তাইক মই বিচাৰি যাবই লাগিব আজি মই তোমাৰ কথা নুশুনো মা বনীয়েকলৈ তাই ইমান মৰম বনীয়েকে আকৌ তাইক সেয়া ব্যৱহাৰ কৰিছে মাইনা মোৰ সতীয়া হ'ব পাৰে কিন্তু কোনোদিনাখনে তাইক মই সতীয়া বুলি ভবা নাই আৰু তাইও মোক মাহীমাক বুলি কোনোদিনাখনে গণ্য কৰা নাই নিজৰজনীহে উৎপাত বেছি হে ভগৱান এইকেইজন মানুহ দেখোন মোৰ ফালে আহি আছে ঐ ছোৱালী অকলে অকলে এই গভীৰ বননিৰ মাজত ক'ত আহিছ তই আহ একো নহয় অকলশৰীয়া নহয় তই আমি আছো নহয় কোন তহঁত আৰু মোৰ ওচৰলৈ কিয় আহি আছ আমি কোন তই চিনি পোৱা নাই নেকি আমি চিনাকি কৰি দিম আমি কোন আমাৰ ওচৰলৈ আকৌ তই হে ভগৱান মোক ৰক্ষা কৰা ভগৱান ভণ্টি বা মোক ৰক্ষা কৰা বা এইকেইজন মানুহে মোক খেদি আহিছে ঐ কোন তহঁত বা এই দেখোন নমেই বেলেগ ঐ
ঐ ছোৱালী আমাক দম দি লাভ নাই বুজিছ ভণ্টি তই পলা বা মই পলালে সিহঁতে তোক মাৰি পেলাব সিহঁতে মোক মাৰিব নোৱাৰে তই পলা ঐ ছোৱালী আহ আকৌ অকণমান আগুৱাই নাহ কিয় ৰহ আমি আগুৱাই গৈছো ৰহ তহঁতে মোৰ ওচৰলৈ আগুৱাই আহ তহঁতে মোৰ গাটো লাইছ আছ তহঁতে নিজে নিজে ধ্বংস হৈ যাবি গম পাবি হা ভালেই হ'ব আজি চান্সটো মিলিয়েই গ'লা মই বহুত দিন ধৰি তহঁতৰ কথা শুনিয়ে আছিলোঁ তহঁতক মই বিচাৰিয়ে ফুৰিছোঁ তহঁতক মইহে লগ নাপাওঁ সকলোৱে লগ পায় আকৌ আগুৱাই আৰু এখোজ আহিলে হ'ব বেছি আহিব নালাগে ঐ ঘটুকচ ইয়াৰ পৰা পলোৱাটোৱে ভাল হ'ব এই ছোৱালীজনী আচলতে মানুহ নহয় চাগে বুজিছ সঁচাকে ময়ো ভাবিছো এই ছোৱালীজনী মানুহ নহয় চাগে এইজনী কিবা ভূতহে হ'ব চাগে তহঁতে কি চিন্তা কৰি আছ আগুৱাই নাহ কিয় মই আগুৱাই যাম নেকি ঘটুকচ পলা কি হ'ল তহঁতৰ মাতবোৰ নাই যে চাল্লাহত কিয় পলালি এতিয়া বুদ্ধি থাকিলে ভূতৰ পৰাও পলাই আহিব পাৰি আৰু তহঁত বুলি কওঁতে কোন তহঁতৰ দৰে লম্পট অসভ্য মানুহক মই ভয় খুৱাওঁতে 1 মিনিটো নালাগে কোনফালে পলালে বাৰু ইহঁতে চকুকেইটা মুদি থাকোঁতে দেখাই নাপালোঁ নহয় য'তেই নাযাওক গ'লতো ময়ো ইয়াৰ পৰা পলোৱাই ভাল হ'ব মা এইখিনিতে আছিল মানুহকেইটা বা মানুহকেইটা ক'লৈ গ'ল মই সিহঁতক যিহে ভয় খুৱালোঁ সিহঁতে পলালে মাইনা তই বাৰু সিহঁতৰ লগত কিয় লাগি ল'ব লাগে দেচোন ক আজি যদি তোৰ কিবা এটা হ'লে কি হ'ল হয় বাৰু মা মোৰ একো নহয় সিহঁতে ভণ্টিক যেনেকৈহে আগুৰি ধৰিছিল তুমি দেখা হোৱা হয় গম পালা হয় মা তুমি মোক ক্ষমা কৰি দিবা আজি তুমি নোহোৱা হ'লে মোৰ কি হ'ল হয় ঠিক নাই মই তোমাক বৰ বেয়াকৈ ক'লোঁ বা তোমাক মোৰ নিজৰ বা নহয় বুলি ক'লোঁ ফটীয়া বুলি কৈছোঁ আজি তুমিহে মোক বচালা বা মই ঘৰৰ পৰা ওলাই আহোঁতে যদি তুমি মোৰ পিছে পিছে নাহিলা হয় মোৰ কি অৱস্থা হ'ল হয় ঠিক নাই বা মই তোমাক আজিৰ পৰা কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ মা আজিৰ পৰা মই তোমাকো একো বেয়াকৈ নকওঁ মই তোমালোকৰ সকলো কথা শুনিম বা তুমি মোক ক্ষমা কৰি দিবানে সেই এজনী বায়েকে বাৰু ভনীয়েকক ক্ষমা কৰিব লাগেনে মই তোক একো বেয়া পোৱা নাই নহয় বা তুমি আজি তোমাৰ জীৱনৰ লগত খেলা কৰি মোক বচাইছা মই তোমাৰ এই উপকাৰ কেতিয়াও পাহৰিব নোৱাৰোঁ মাইনা আহা ঘৰলৈ আহা আজিৰ পৰা এনেকুৱা সাহসী কাম নকৰিবা দেই কেনেবাকৈ যদি গুণ্ডাকেইজনে তোমাক কিবা এটা কৰিলে হয় কি হ'ল হয় বাৰু ব'লা এতিয়া দুয়োজনী ঘৰলৈ ব'লা পংখী দেখিছা নহয় ডাঙৰ মানুহ কথা নুশুনাৰ কাৰণে আজি কি হ'ব ওলাইছিল আৰু তুমি আজিৰ পৰা বা য'তে যায় তলৈকেহে যাব পাৰিবা অকলে ক'তো যাব নোৱাৰিবা হ'ব মা আৰু শুনা আজিৰ পৰা দুয়োজনী মিলাপ্ৰীতিৰে থাকিবা কিন্তু হ'ব মা তুমি যি কোৱা মই তাকেই শুনিম বা আহা ঘৰলৈ যাওঁ ব'লা ভণ্টি মা ব'লা